প্ৰথমে যমুনা নদীৰে দীঘলীয়া এক নৌকা যাত্ৰা গেৰুৱা বসন পিন্ধি অৰেল ঘাটৰ পৰা প্ৰয়াগৰাজৰ সংগম ঘাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। নৌকা যাত্ৰাৰ সময়ত কাষত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। বুধবাৰে পুৱা এনেদৰেই নৌকা বিহাৰৰ অন্তত ত্ৰিবেণী সংগমত স্নান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পবিত্ৰ স্নানৰ পাছত গংগা নদীক আৰাধনা কৰিলে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই স্নান পৰ্বক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিস্তাৰিত ৰূপত প্ৰচাৰ কৰিলে। সামাজিক মাধ্যমতো তাৎক্ষণিকভাৱে ভাইৰেল হৈ পৰিল মোদীৰ স্নানৰ দৃশ্য। কিন্তু মোদীৰ এই স্নানক লৈ অসন্তুষ্ট হৈ ৰল বিৰোধী। ৰেইনকোট পিন্ধি কিয় স্নান কৰিছে? নিজকে ভগৱানৰ অৱতাৰ বুলি কোৱা মানুহৰ কুম্ভত স্নান কিয়? প্ৰধানমন্ত্ৰী মোদীৰ মহাকুম্ভ স্নানক লৈ এইদৰেই প্ৰশ্ন কৰিলে উত্তৰ প্ৰদেশৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টিৰ নেতা IP সিঙৰ। কেৱল ইমানেই নহয়, দিল্লীৰ বিধানসভা নিৰ্বাচনৰ দিনটোত স্নান কিয় বুলিও প্ৰশ্ন তুলিলে নেতাজনে। আনফালে স্নানত অংশ লৈছে ভাল কথা, লগতে পথপিষ্ট নিহতৰ হিচাপ নিকাচো ল'ব লাগিছিল প্ৰধানমন্ত্ৰীয়ে। কিদৰে ঘটনা সংঘটিত হৈছিল তাৰো বুজ ল'ব লাগিছিল। এইবুলি কটাক্ষ কৰিলে उत्तर प्रदेश विधानसभा विरोधी दलपति माता प्रसाद पांडे। देखिए, प्रधानमंत्री जी संगम में स्नान करने के ये अच्छी बात है और ये भी पता है कि साधु संतों से मिलेंगे, ये भी उनके लिए अच्छी बात है। लेकिन ये बात भी होनी चाहिए कि प्रधानमंत्री जी को जो लोग भगदड़ में मरे हैं, दबे हैं, घटनाएं हुई हैं, उनके बारे में भी जानकारी लेनी चाहिए। ये कैसे हुआ, क्यों हुआ, कितने लोग मरे, कहाँ मरे, ये भी प्रधानमंत्री जी अगर इसको भी अपने संज्ञान में लें तो देश का बड़ा कल्याण होगा। प्रधानमंत्री मोदीर स्नानक লৈ বিৰোধীৰ এই কটু সমালোচনাক সহজভাৱে লোৱা নাই বিজেপি নেতা মন্ত্ৰীয়েও। 144 বছৰৰ মূৰত অনুষ্ঠিত হয় মহাকুম্ভ। এনে ঐতিহাসিক ক্ষণক লৈ ৰাজনীতি কৰা উচিত নহয়। নিজৰ গংগা স্নানৰ ভিডিঅ' আপলোড কৰি এইদৰে মোদীৰ সমৰ্থনত থিয় দিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। উল্লেখ্য যে মঙলবাৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গংগা স্নানৰ কাৰ্যসূচীৰ বিৰোধিতা কৰি আহিছে বিৰোধীয়ে। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ দিনটোত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ আঁৰত ৰাজনীতি লুকাই থকাৰো অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।